ধূপকাঠি কেনেকৈ বনায় হয় আমি দেখুৱাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকিব নমস্কাৰ মই ৰঞ্জন মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ মই আজি আহিছোঁ ডিয়াম ইণ্ডাষ্ট্ৰিজ চামতা গামাৰিমুৰি তালৈ আহিছোঁ তাৰ বিষয়ে আপোনালোকক জনাম ভিডিঅ'টো সকলোখিনি দেখুৱাম চাই থাকক ভিডিঅ'টো এয়া চাওক ইয়াত পেকিং কৰা আছে বিভিন্ন ধূপকাঠিৰ উদ্যোগ এইটো নতুনকৈ কৰিছে বিশ্বকৰ্মা পূজাৰ সময়ত বাইদেউসকলে দাদাসকলে এনেকৈ প্ৰথমতে ঘৰতে আৰম্ভ কৰিছে পিছলৈ তেওঁলোকে নিশ্চয় আগবঢ়াব আমি তেওঁলোকৰ উন্নতি কামনা কৰিছোঁ এনেকৈ প্লাষ্টিকৰ পলিথিনত ধূপ এনেকৈ ভৰাই থোৱা হয় তাৰপিছত আপোনাৰ আৰু এই এনেকুৱা ধৰণৰ আছে কাগজৰে ইয়াতে পেকিং কৰা হয় ধূপত মানে গণি থোৱা যায় কিমান এক পেকেটতে গণাই থাকে 30 পিচ থাকে প্ৰতিটো পেকেটতে আচ্ছা ঠিক আছে 30 পিচৰ এটা আছে আপোনাৰ এটা 12 পিচৰ এটা আছে হয় আৰু 42 পিচৰ এটা আছে আচ্ছা ধূপকাঠিৰ উদ্যোগ হওক আচাৰৰ উদ্যোগ হওক নিজাববীয়াকৈ নিজৰ ভৰিত থিয় হয় কিবা এটা কৰাৰ মজাই বেলেগ আগবাঢ়ি অহা আপোনালোকে বাইদেউ মই নমস্কাৰ জনাইছোঁ মোৰ চেনেললৈ আপোনাক আপোনাৰ প্ৰথম নামটো জনাব যিটো ইণ্ডাষ্ট্ৰি এই ইণ্ডাষ্ট্ৰিৰ নাম আপোনাৰ মানে কৰাৰ মানসিকতা কেনেকৈ আহিল না কোনোবাই আপোনাক ছাপোৰ্ট দিছিল না নিজে মই মানে ইণ্ডাষ্ট্ৰি কৰাৰ হৈছিল মই গুৱাহাটী যিটো KBIC আছে তাত এপ্লাই কৰিছিলোঁ আচ্ছা এপ্লাই কৰাৰ পিছত তাত মানে মই চিলেক্ট হ'লোঁ নলবাৰী ডিষ্ট্ৰিক্টত মই চিলেক্ট হ'লোঁ চিলেক্ট হৈ মই তাৰ পৰা এটা মেচিন পালোঁ আচ্ছা মেচিনটো পাই মই ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিছোঁ আৰু ইণ্ডাষ্ট্ৰি আৰম্ভ কৰাৰ মোৰ বেছি দিন হোৱা নাই মই 11 ছেপ্টেম্বৰত ষ্টাৰ্ট কৰিছোঁ কৰি বৰ্তমান মই কাম কৰিয়ে আছোঁ সেই হিচাপে মই মাল মানে দিও আছোঁ যে মই এই ইণ্ডাষ্ট্ৰিৰ মাল অলপ অলপ মই গুৱাহাটীত পঠাই আছোঁ প্লাছ আমাৰ ওচৰৰ মানুহ নি আছে আৰু ওচৰৰ বজাৰকেইখনত মই বিক্ৰী কৰি আছোঁ এই বস্তুবিলাক ক'ৰ পৰা আনে আপোনালোকে মই গুৱাহাটীৰ পৰা আনি আছোঁ আচ্ছা এনেই এই ধূপকাঠি বনালে কি কি বস্তুৰ প্ৰয়োজন হয় তাত প্ৰিমিক্স লাগে ষ্টিক লাগিব তাৰপিছত আমাৰ পাৰফিউম লাগিব ডিপি লাগিব লগতে এই বক্স আমাৰ যিটো থোৱা বক্স সেইখিনি লাগে কাগজৰ বক্সখিনি লাগিব এইখিনি বস্তু আমাৰ প্ৰয়োজন হয় লগতে আমাৰ টেপ এটা আছে মাৰাৰ কাৰণে চেল'টেপ প্ৰয়োজন হয় আৰু ভিতৰৰ যিখিনি আমাৰ সৰু প্লাষ্টিকৰ থোৱা আছে সেইখিনিও লাগে বাইদেউ এই যিবিলাক ধূপ আছে এই চবৰে দাম বেলেগ 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 আছে আচ্ছা এই এনেই কিমান দামৰ পৰা ল'ব পাৰিব মানুহে মোৰ 10 টকীয়া বাণ্ডুলটো আপোনাৰ 80 টকাৰ পৰা ল'ব পাৰিব আৰু 20 টকীয়াটো 180 টকা 50 টকীয়াটো আমি 240 টকাত দি আছোঁ বাকী এইখিনি মাল মানে দিছোঁ লগতে মোৰ ইয়াত মানে মহমাৰা ধূপো পায় সেইখিনিও মই 150 টকাত দিব পাৰোঁ এটা বাণ্ডুল লগতে 5 টকীয়া বাণ্ডুল আছে 5 টকীয়াটো মই 32 টকা 35 টকা এনেকৈ দি আছোঁ যিবিলাক প্ৰডাক্ট আছে প্ৰডাক্টবিলাক মানে ক'ত ক'ত গৈছে ক'ত গৈছে মানে মই প্ৰথম দিনাই মই গুৱাহাটী পঠাইছোঁ মোৰ নলবাৰীত গৈছে বাকী ওচৰত গৈছে আৰু কৈঠালগুছি চামতা এইখিনি জেগাত গৈছে আৰু মই দেখিছোঁ পেকিং কৰা আছে এইটো আপোনাৰ বিহামপুৰৰ দুৰ্গা পূজাত যাব সেইটো তাৰ পৰা অৰ্ডাৰ দিছে মোক মিনিমাম 75 বাণ্ডুল লাগিব সিহঁতক আৰু সেইখিনি মাল মই ৰেডি কৰিছোঁ এই যিবিলাক বস্তুবিলাক দিয়ে তেওঁলোকে নিজে অৰ্ডাৰ কৰে নে আপোনালোকে মানে কণ্টেক্ট কৰে নেকি তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰি নিজে আহে গম কেনেকৈ পালে তাতে গম পালে মানে বিহামপুৰত মোৰ নিজৰ বন্ধু আছে সঞ্জয় বুলি সঞ্জয় মানে মোক এদিন সুধিলে বা মোবাইলত দেখিলে ষ্টেটাছ দেখিলে দেখি পেলাই সুধিলে তাৰপিছত তেওঁৰ নিজৰে মানে সম্পৰ্ক তেওঁলোকক কোৱাৰ পিছত তেওঁলোকে মোক অৰ্ডাৰ দি গৈছে এইটোতে মানে যিটো ইণ্ডাষ্ট্ৰি আছে তেওঁলোকৰ ইয়াতে প্ৰডাকশ্যন হয় মই আপুনি সকলোখিনি দেখুৱাম এই দেখিছোঁ এটা ধূপ আছে বিভিন্ন এই ধৰণে এইটো মেচিন এইবিলাক ধূপ চাপ কি ধৰণে বনায় দেখুৱাই আছোঁ আপোনালোকক বাইদেউ কেনেকৈ বনাই অলপমান দেখুৱাই দিয়কচোন এই আছে বিভিন্ন সা সৰঞ্জাম আছে বিভিন্ন বস্তু লাগে কি বস্তু লাগে আমি বাইদেউ আপোনালোক কৈ দিব মেচিন এই মেচিনটোত কেনেকৈ আপুনি অলপ কৈ দিয়কচোন কেনেকৈ বনায় অলপ কৈ দিয়ক মেচিনটোত আমি যিটো আমাৰ মছলা আছে এই মছলাটো আচ্ছা আচ্ছা এইটো মানে কিহৰ মছলা প্ৰিমিক্স বুলি কয় এই প্ৰিমিক্সটো আমি মানে হিচাপ অনুযায়ী মাৰিব লাগে আচ্ছা মাৰা হেৰি মাৰি উঠি আমাৰ এইটো গ্ৰাইণ্ডাৰ আছে এইটো গ্ৰাইণ্ডাৰ এই গ্ৰাইণ্ডাৰত আমি মছলাটো দি দিওঁ তাৰপিছত আমি কাঠিখিনি ইয়াতে দিব লাগে দিয়াৰ পিছত এই যিটো আমাৰ অট'মেটিক চুইচ আছে এই চুইচটো দিব লাগে দিয়াৰ পিছত এই যিটো আমাৰ ৰকেট ডাই এইখিনি বস্তু আছে এইফালেৰে মানে ওলাই যায় এইটো বস্তু এই
সেনেকৈ সেইফালে ওলাই যায় আৰু তাতে জমা হ'ব এই ধৰণে এনেকৈ ইফালেদি তাতে বস্তুৰ ফিটিং হৈ পিনে এইখিনি বস্তুৰ যিখিনি মছলা আছে সেইখিনি কাঠিটো লাগি ধৰে আচ্ছা আচ্ছা এনে মেচিনৰ নামটো কি বুলি কয় আগাৰবাতি মেচিন আচ্ছা আচ্ছা এনে এনে যদি কিনিব লাগে কিমান দাম পৰিব দোকানত গ'লে মিনিমাম 1,20,000 পৰে কিন্তু এই মেচিনটো মই কেবিআইচিৰ পৰাই 1 টকা নিদিয়াকৈ ফ্ৰী হৈছে আচ্ছা আচ্ছা কাৰণ মই তাত চিলাই হৈ গৈছোঁ ঠিকে আছে বঢ়িয়া এনে কি কি বস্তু লাগে আমাক অলপ কৈ দিয়কচোন কেনেকুৱা ধৰণৰ বস্তু লাগে আমাৰ এইটো কাঠি লাগিব এইবিলাক কিনি আনিব এইটো কিনি আনিব লাগে কিমান কেজি হিচাপত কিলো কিমান কিলো মানে হেৰি লৈ কথা ষ্টিক লৈ কথা মানে হেৰি নহয় আচ্ছা 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 আৰু তাৰমানে জেনেৰেল হেৰিত নহয় মানে মেচিনত সোমাই গৈছে আচ্ছা এইবিলাক মানে পেকিং হ'ব এইখিনি সম্পূৰ্ণ হৈছে আচ্ছা আচ্ছা এই আৰু কি কি লাগে এনে বস্তু ইয়াতে দিবৰ কাৰণে কি কি লাগে আপুনি এইটো দেখিবলৈ এইটো আমাৰ এই যেতিয়া কাঠিডাল হৈ যায় শুকাৰ পিছত এই চেনবিলাক লাগে এইটো চেন কি নাম এইটো আপোনাৰ এইটো মোহিনী আচ্ছা চুপাৰ মোহিনী চুপাৰ আচ্ছা আচ্ছা আৰু কি লাগে চেনটো লাগে তাৰপিছত আমাৰ এইটো ডিপি এইটো বস্তু ডিপি বুলি কয় ডিপি এই ডিপি লাগে এইটো ডিপি আছে এইটো এইখিনি লাগে আচ্ছা আচ্ছা বনাৰ কি কৰে আপোনালোকে এইটো আমি এনেকে মানে আনি পেলাই পেপাৰত মেলি দিব লাগে মানে শুকাব দিব লাগে শুকাব দিব লাগে কিন্তু এই বস্তুটো আমি ৰ'দত মেলি দিব নোৱাৰো ৰ'দত দিলে কি হ'ব কাঠিটো ভাজ লাগি যাব আচ্ছা আচ্ছা এইটো মানে এতে শুকাব লাগিব ৰুমতে থাকিব লাগে ৰুমতে আচ্ছা তেতিয়া মানে কাঠি ভাজ নালাগে আৰু বস্তুটো ভাল হয় আৰু ভাঙা চান্স নাথাকে নাই নাথাকে এতিয়া আমি আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক ধূপ কাঠি সোমাই কেনেকৈ পেকিং কৰা হয় সকলোখিনি দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টি আৰু ভিডিঅ'টো প্লিজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰি বাকী আছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নমস্কাৰ মই কামৰ পৰা আজি এসপ্তাহমান হ'ল তেওঁলোকৰ ইণ্ডাষ্ট্ৰিটো বেছি দিন হোৱা নাই গতিকে মই এসপ্তাহমান হ'ল আহি গ'ল এতিয়া তাৰমানে আনিছোঁ লৈছোঁ বস্তুখিনি লৈ কেনে ধুনীয়াকৈ বেচিছোঁ ভাল লাভ পাইছোঁ আৰু মানুহৰ মানে হেৰিটো গাইডেঞ্চটো ভাল পাইছোঁ আৰু সকলোৱে ভাল বুলি কৈছে ভাল লাগিছে মোৰো মানে এওঁলোকে এটা ভাল লাগিছে যে এওঁলোকে স্বাৱলম্বী হৈ এওঁলোকে 2 টকা পাইছে ময়ো 2 টকা পাইছোঁ আৰু 10জন আহিব মানে 10জনৰ 2 টকা পাব আজিকালি চিষ্টেমটো হ'ল ঘৰত এনে বহি থকাতকৈ 1 টকা 2 টকা সকলোৱে অলপ অলপ নিজে স্বাৱলম্বী হ'ব লাগে গতিকে মই ভাল পাইছোঁ নিশ্চয় নিশ্চয় যদি যোগাযোগ কৰিব লাগে আপুনি যোগাযোগ নম্বৰটো কৈ দিবচোন কেনেকৈ কৰিব মোৰ ফোন নম্বৰটো হৈছে 84720803777 এই নম্বৰটোত 84720803777 এইটো নম্বৰ আপোনালোকে যোগাযোগ কৰি আহিব পাৰিব কোন নম্বৰ জড়িত প্ৰথমৰ পৰা মই প্ৰথমৰ পৰা আচ্ছা আপোনাৰ নামটো জনাবচোন মোৰ নাম শ্ৰী মৰমী বৰ্মা আচ্ছা আচ্ছা কেনেকুৱা পাইছে আহি ইয়ালৈ মই ভালে পাইছোঁ আচ্ছা আচ্ছা ইয়াতে আমাৰ ঘৰৰে আৰু মোৰ ওচৰতে যিহেতু ময়ো ইয়াতে অলপ কাম কৰি সেই ভাল পাইছোঁ এনে থাকাত কৰি আৰু গোটেইখিনি যোগাযোগ কৰি আছোঁ ইয়াতে কি খাতি ভৰাব পৰা তাৰপিছত এনে খেতিটো ভৰাই দিওঁ গোটেই যিকোনো কামে কৰোঁ আৰু কেতিয়াবা ঠিকে আছে মই আৰম্ভণিৰ পৰা জড়িত আছোঁ কিন্তু মই এইগিলাখানটো দেখাই পোৱা নাছিলোঁ এতিয়া এওঁ দেখোন এটা মেচিন পালা ট্ৰেইনিং খাটি পেলাই এওঁ আৰু আমাৰতো বইনী হয় মই বাহ হওঁ তেওঁ কৈছে ৰাণী বাইদেউ আৰু ইখান আমি আৰম্ভ কৰি দেচোন আমি শিকি লওঁ বস্তুটো পাছত লাগে আমি মানুহ ল'ম মই কৈছোঁ আকৌ মানুহ ল'ব নালাগে আমি মৰমী আছে ল'ৰাটো আছে মই আছোঁ বাবু আছে চুমকু আছে এখেত আছে আমি গোটেইকেইটাই আৰু মিলিজুলি কৰিলোৱে আৰম্ভণিৰ পৰা বহুত কৰিলোঁ মানে এতিয়া ফটাফট কৰিব জনা হৈছোঁ আৰু ঠিকে আছে বঢ়িয়া আগবাঢ়ক ভাল লাগিল ৰাণী মামন ন ঠিক আছে ঘৰৰ সদস্য প্ৰতিজন আছে এয়া ভণ্টি বাইদেউৰ ছোৱালী ভণ্টি তুমি কিমান পঢ়ি আছা ক্লাছ 8 তোমাৰ নামটো মীনাক্ষী বৰ্মন হাজবেণ্ড দাদা নমস্কাৰ ভালে আছে আচ্ছা আচ্ছা এই আপোনাৰ কেনেকুৱা অনুভৱ প্ৰথমতে মই ভাবিছোঁ যে ব্যৱহাৰটো চলিব না নচলে তাৰপিছত অট'মেটিক গম পালোঁ যে মানুহৰ যিখিনি আগ্ৰহ পাইছোঁ মানুহৰ বস্তু কিনাৰ পৰা এটা বিশ্বাস হৈছে কাৰখানাটো নিশ্চয় চলিব নিশ্চয় ঠিকে আছে ভাই তোমাৰ নামটো কি হ'ব কিমান পঢ় 5 দাদা আপুনি কেতিয়াৰ পৰা জড়িত আছে মইতো আৰম্ভণিৰ পৰা আগৰ পৰা ইয়াতে থাকোঁ মই ভাড়া থাকোঁ মই হয় আচ্ছা আচ্ছা ৰাজমিস্ত্ৰী ঠিকা কাম কৰোঁ এই দিশত আপুনি কি ক'ব এই যি খুলিছে এই বিষয়ে তাৰমানে আপোনাৰ এই মালটো অনাৰ আগৰ পৰাই মই ইয়াতে আছোঁ এইটো মালটো অনাৰ পৰা মই
লগে লগে সহযোগ কৰি দি আছোঁ বেলেগ কৰি দি আছোঁ ৰাতি আহি বহি থাকিব লাগে সিহঁতৰ লগত আৰু সহযোগ কৰি দিব অলপ ঠিকে আছে ভাল ভাল কৰিছে আপোনাৰ ঘৰ মোৰ ঘৰ গোৱালপাৰা গোৱালপাৰা আচ্ছা আচ্ছা নামটো আপুনি জনাবচোন মোৰ নাম আব্দুল কাদের মোল্লা আব্দুল কাদের মোল্লা আচ্ছা আচ্ছা ঠিকে আছে আপুনি ইয়াতে কেতিয়াৰ পৰা আছে চামতাত মই চামতা মোটামুটি আজি প্ৰায় 14 বছৰমান হ'ল 14 বছৰমান হ'ল আচ্ছা ঠিকে আছে এইবিলাক দাম কেনেকুৱা কৈ দিয়কচোন অলপমান এইটোৰ দাম হ'ল আপোনাৰ 60 টকা 80 টকা 80 টকা প্ৰতিটো বেলেগ বেলেগ নেকি এইটো বেলেগ এইটো কিমান এইটো হ'ল আপোনাৰ 180 টকা 180 টকা এইটো 180 টকা এইটো 180 টকা তাৰ প্ৰতিটো নাম বেলেগ আৰু মানে তাৰে আছে আচ্ছা আচ্ছা আৰু এটা আছে বেলেগ চিষ্টেম এটা এইটো আৰু আৰু এটা আছে এইটো হেৰি চন্দনৰ এইটো চন্দন থোক আচ্ছা আচ্ছা মানে প্ৰতিটো বেলেগ বেলেগ বস্তু থাকে আৰু এইটো আছে চন্দন আদি ফুল মিক্স থাকে পাইনাপল আছে আচ্ছা আচ্ছা আৰু এটা আছে নেকি এইটো আছে পাইনাপল এইটো হেৰি আচ্ছা আচ্ছা পাইনাপল মাটি কঁঠাল আচ্ছা আচ্ছা আৰু এটা আৰু আছে আছে এটা আছে অলপ এটা আছে বহুত হেৰি কোৱালিটি আছে এটা আছে হয় আৰু বৰব এইটো কৈ দিয়কচোন দাদা এইটো কিমান ভৰাইছোঁ এইটো হ'ল আপোনাৰ 80 টকা 80 টকা এইটো ঠিকে আছে এইখিনি যদি আপোনালোকৰ ঘৰত মহ আছে বেছিকৈ লৈ যাওক এইটো 35 টকা পাৰ পিচ কিমানকৈ 5 টকা পাৰ পিচ 5 টকা এই 12 পিচ একবাৰ 12 পিচ থাকে 35 টকা পাই যাব আপোনালোকে চাওক নামটো এইটো নামটো চাৰ্লি দিছে ন ইয়ালৈ বহুত ভাল লাগিল এখেতলৈ আগবাঢ়ি যাওক শুভকামনা জনাইছোঁ যে ভৱিষ্যতে ইয়াতকৈ আৰু ডাঙৰ ইণ্ডাষ্ট্ৰী হওক ইয়াতে তেওঁলোকে এই যিটো বজাৰ আৰু সমগ্ৰ ভাৰত বা চৌদিশে বিয়পি যাওক তাত আশা কৰিছোঁ ভিডিঅ' শেষলৈকে চাব এয়া চাওক বাইদেউজনীয়ে কি ধুনীয়াকৈ ধূপসমূহ ল'লে অজস্ৰ ধূপ লৈছে পাৰিছে বাইদেৱে ধূপ দিব আমাৰ তিনিজনকে ধন্যবাদ বাইদেউ একদিনত কিমানমান প্ৰডাকশ্যন হয় একদিনত মিনিমাম 30 কেজি মানৰ পেকেজিং হয় 30 কেজি মিনিমাম 5জন মানুহ লাগে 5জন মানুহ লাগে মিনিমাম 5জন মানুহ লাগিব আচ্ছা 30 কেজি মাল পেকিং হয় এনেকৈ মেচিনত এডাল এডালকৈ কাঠিবোৰ ভৰাই দিয়া হয় তাৰপিছত এই ধৰণে ধূপকাঠি প্ৰস্তুত কৰা হয় যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব